যোৱা 11 তাৰিখে মই যেটো ভিডিও এডমিশন সম্পৰ্কত আপলোড কৰিছিলো সেই ভিডিওটোৰ এটা কাৰেকশন আমাৰ ফালৰ পৰা দিব বিচাৰিছো বিশেষত সেই কাৰেকশনটো হৈছে অন দা বেচিছ অফ দি নোটিফিকেশন ফ্ৰম ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশন ডেটেড 12 জুন আজি এটা আমি অৰ্ডাৰ পাইছো যে আমাৰ যিখন ফাৰ্স্ট মেৰিট লিষ্টৰ কথা আমাৰ 13 তাৰিখে আপলোড কৰাৰ কথা আছিল মই আপোনালোকক আগতেও কৈছো যে আমাৰ গোটেই এডমিশন প্ৰসেসটো ডিপাৰ্টমেন্ট অফ হায়াৰ এডুকেশন এছামৰ দ্বাৰা চালিত হয় সমৰ্থ পোৰ্টেলৰ জৰিয়তে গতিকে তেওঁলোকৰ নিৰ্দেশনাখিনি আমি ষ্ট্ৰিক্টলি ফলো কৰিব লাগে গতিকে ফাৰ্স্ট মেৰিট লিষ্টখন আমি যদিও 13 তাৰিখে দিয়া কথা আছিল ডিউ টু সাম আনএভয়েডেবল ৰিজন আমাৰ সেই ফাৰ্স্ট মেৰিট লিষ্টখন অৰ্ডাৰ মতে আমি 19 জুনৰ দিনাখন পাবলিশ কৰিম অৰ্থাৎ আপোনালোকৰ যেটো 13 তাৰিখৰ ফাৰ্স্ট মেৰিট লিষ্টৰ কথাটো আছিল আপোনালোকে 13 তাৰিখে নাপায় 19 তাৰিখে আপোনালোকে এই মেৰিট লিষ্টখন দেখিবলৈ পাব বা মেৰিট লিষ্টখন পাব আৰু 19 তাৰিখৰ মেৰিট লিষ্টত যিসকল ছাত্ৰ ছাত্ৰী সিলেকশন হ'ব মেৰিট লিষ্টত থাকিব তেওঁলোকে 20 পৰা 21 জুন তাৰিখৰ ভিতৰত এডমিশনৰ কাৰণে আহিব গতিকে এই কথাটো প্ৰথম কাৰেকশন আৰু সেই অনুযায়ী দ্বিতীয় যিখন মেৰিট লিষ্ট হ'ব সেকেন্ড মেৰিট লিষ্ট সেইখন আমি পাবলিশ কৰিম 22 জুনত আগৰ ডেটটো আমাৰ সলনি হৈছে 22 জুনত আৰু 22 জুনৰ সেকেন্ড মেৰিট লিষ্টৰ যিখিনি ছাত্ৰ ছাত্ৰী সিলেকশন পাব সেইখিনি মেৰিট লিষ্ট মতে 24 আৰু 25 জুনত আমি এডমিশন কৰাব পাৰিম আৰু 24 25 জুনত এডমিশন হোৱাৰ পিছত আমাৰ থাৰ্ড মেৰিট লিষ্ট এখন ওলাব আৰু সেই থাৰ্ড মেৰিট লিষ্টখন 26 জুন তাৰিখে আমি উলিয়াব পাৰিম আৰু সেই থাৰ্ড মেৰিট লিষ্টৰ এডমিশন 27 আৰু 28 জুন তাৰিখে হ'ব গতিকে এই কাৰেকশনখিনি আহাৰ লগে লগে ফাৰ্স্ট সেকেন্ড থাৰ্ড মেৰিট লিষ্টৰ ডেটটো সলনি হ'ল আৰু লগে লগে আমাৰ স্পট এডমিশনৰ দিনটো সেইকাৰণে সলনি হ'ব যে আমাৰ 29 জুনৰ পৰা 1 জুলাই 29 জুনৰ পৰা 1 জুলাই এইখিনিত আমাৰ স্পট এডমিশন হ'ব গতিকে আমাৰ এই মেৰিট লিষ্ট তিনিখন ডেট কেইটা যেহেতু সলনি হৈছে সেইকাৰণে মই এই কথাটো আপোনালোকক অৱগত কৰিলোঁ ছাত্ৰ ছাত্ৰীসকলে মনোযোগ দিব যে 19 জুনত প্ৰথম মেৰিট লিষ্ট ওলাব তাৰ এডমিশনখিনি 20-21 জুনত হ'ব 22 তাৰিখে সেকেন্ড মেৰিট লিষ্ট ওলাব আৰু সেইখিনি এডমিশন আমাৰ হ'ব 24-25 জুনত 26 তাৰিখে থাৰ্ড মেৰিট লিষ্ট হ'ব আৰু সেই থাৰ্ড মেৰিট লিষ্টৰ এডমিশনখিনি হ'ব 27-28 জুনত আৰু 29 পৰা 1 জুলাইলৈ স্পট এডমিশন হ'ব আৰু পুনৰ আপোনালোকক আকৌ এবাৰ মনত পেলাই দিব বিচাৰিছো যে যিসকলে ফাৰ্স্ট মেৰিট লিষ্টত সিলেকশন পায় সেইসকলে 20-21 জুনৰ ভিতৰত যদি এডমিশনটো নলয় তেওঁলোকৰ আৰু এডমিশনৰ কোনো প্ৰভিজন নাথাকিব তেওঁলোকে সেকেন্ড মেৰিট লিষ্টত আহিব নোৱাৰিব অৰ্থাৎ সেকেন্ড মেৰিট লিষ্টৰ এডমিশন হ'ব 24-25ত গতিকে ফাৰ্স্ট লিষ্টৰ ল'ৰা ছোৱালীয়ে 24-25ত এডমিশন নাপাব সেই কথাটো অলপমান মনোযোগ দিব ঠিক তেনেদৰে 26 জুনত আমি যিখন থাৰ্ড মেৰিট লিষ্ট উলিয়াম তাৰ তেওঁলোকৰ এডমিশন 27-28 তাৰিখে হ'ব গতিকে তেওঁলোকেও এই সেকেন্ড আৰু ফাৰ্স্ট মেৰিট লিষ্টৰ ছাত্ৰ ছাত্ৰীয়ে থাৰ্ড মেৰিট লিষ্টৰ দিনাখন এডমিশন ল'ব নোৱাৰিব গতিকে ডেট অনুযায়ী ছাত্ৰ ছাত্ৰীসকলৰ এডমিশনখিনি আমি গ্ৰেণ্ট কৰিব পাৰিম এই কাৰেকশনটোৰ কাৰণে মই এই ভিডিঅ'টো কৰিলোঁ আৰু এই কথাখিনি আপোনালোকক অৱগত কৰিলোঁ ধন্যবাদ